সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়ালৈকে 10,000 টকাটো লাভ কৰা নাই। সেইসকলৰ এটা কিন্তু নিউ লিষ্ট আহি গৈছে, যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, যিসকলে এইবাৰ সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব, সেইসকলৰ কাৰণে কিন্তু এটা লিষ্ট আহি গ'ল। যিসকল মানুহৰ লিষ্টত নাম থাকিব, সেইসকল মানুহে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ লিষ্ট চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেলফ হেল্প গ্ৰুপ, লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে HSG কেটেগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো অফিচিয়েল পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে। এতিয়া আপোনালোকে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিছে ষ্টেট নাম, ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় সেইটোৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। যদি এক নম্বৰ লিষ্টত নাহে, তেনেহ'লে আপোনালোকে তলত আহি যাব, ইয়াত নেক্সট দিছে, আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত কিন্তু ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আহি যাব এনেকুৱাকৈ। ইয়াত আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চাই লৈ আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত আহি যাব কিন্তু আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনাৰ গাঁৱত কিমানটা গ্ৰুপ আছে বা কিমানটা গ্ৰুপ এক্টিভ হৈ আছে, ইয়াত কিন্তু সকলো গ্ৰুপৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ গ্ৰুপৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। ইয়াত আপোনাৰ গ্ৰুপৰ কিমানজন সদস্য আছে, এইখিনি সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে